মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ত। এই বিদ্যালয়খনত আজি প্ৰাক প্ৰাথমিক শ্ৰেণীত নামভৰ্তিৰ বাবে প্ৰপত্ৰ আজি বিতৰণ কৰা হৈছে। এই প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ যোৱা 18 ফেব্ৰুৱাৰীৰ পৰা শাৰী পতা পৰিলক্ষিত হৈছিল অভিভাৱকসকলে, আৰু আজি সেই দিনটো আহি পালেহি। আজি প্ৰপত্ৰ বৰ্তমান সংগ্ৰহ কৰিছে। এটা দীঘলীয়া শাৰী আমি দেখিছোঁ, 100খন আসন আছে, আৰু 100খন আসনৰ ভিতৰত বৰ্তমানলৈকে কিমান ইয়াত অভিভাৱক উপস্থিত হৈছে নিজৰ সন্তানক নামভৰ্তি কৰাবলৈ, সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। কিন্তু এটা দীঘলীয়া শাৰী সন্তানক তেওঁলোকে ইয়াত পাতিছিলে। যোৱা 2-3 দিন ধৰি তেওঁলোকে অপেক্ষা কৰিছিলে। প্ৰথমে মই অভিভাৱকসকলৰ ভাষ্য লোৱাৰ আগে প্ৰধান শিক্ষকৰ পৰা মই প্ৰথম জানিব বিচাৰিম, ইয়াত যিগৰাকী আছে, আপোনালোকৰ ইয়াত 18 ফেব্ৰুৱাৰীৰ পৰাই শাৰী পতা দেখা গৈছিলে অভিভাৱকসকলে। ইয়াৰ মূল কাৰণ কি, আৰু এইবাৰ কিমানমান ইয়াত আসন লাভ হ'ব? আমি আশা কৰিছোঁ আমি 100খন আসন দিম, কিন্তু 100 আসন দিয়াৰ পিছতো ৰাইজৰ অভিভাৱকৰ মানে খুব ডিমাণ্ড থাকে, তেওঁলোকে অনুৰোধ কৰে আৰু অলপ চিট বঢ়াবৰ কাৰণে। এনেকুৱাবিলাকৰ কাৰণেই আমাৰ চৰকাৰে যোৱাবাৰ আমাক এটা বিল্ডিং দিলে নতুনকৈ, আপোনালোকে দেখিছে। তাত আমি 6টা নতুন কোঠা উপৰিও আৰু 4টা পুনৰ নিৰ্মাণ কৰি পেলাই প্ৰায় 10টা কোঠা নতুনকৈ আমি সজাই পেলাই ল'লোঁ। এতিয়া আমাৰ তাত আসনৰ সংখ্যা এবাৰ আমি তাত বঢ়াব পাৰিম। আৰু কাৰণটো ইয়াত মানে প্ৰায়ভাগ ল'ৰা ছোৱালী ইয়াত আমি কিছুমান বিদ্যালয়ত সহবিদ্যায়তনিকৰ আমি কিছুমান কাম কৰোঁ। যেনে ধৰক আমি ল'ৰা ছোৱালীবিলাকক মানে পুতলা বনোৱা, মাটি শিল্প বনোৱা, বাঁহেৰে মৃৎশিল্প বনোৱা, বাঁহেৰে কিছুমান বস্তু বনোৱা। তাৰ উপৰি আমাৰ 5ম শ্ৰেণীৰ যিবিলাক ল'ৰা ছোৱালী ওলাই যায়, আমি অতিৰিক্ত এটা পাঠদান কৰোঁ আমি ছুটিৰ পিছত। আৰু প্ৰায়বিলাক ল'ৰাই আমি মানে A+ পাই পেলাই তেওঁলোকে উত্তীৰ্ণ হয়। আৰু সেইকাৰণে আমি গুণোৎসৱত প্ৰতি বছৰে আপোনালোকে দেখিছে আমি একাধিক্ৰমে কোনো যতি নপৰাকৈ আমি A+ পাই আহিছোঁ। গতিকে এনেকুৱাবিলাক কাৰণ, আৰু যিটো আমাৰ ইয়াত আপোনালোকৰ দেখা যায় যে যথেষ্ট অভিভাৱকসকলে কষ্ট কৰে, বেলেগ চিষ্টেম কিবা আছে নেকি 3-4 দিন আগৰ পৰা ৰৈ নাথাকিবলগীয়া হোৱা? আমি আচলতে তেখেতলোকক অনুৰোধ কৰোঁ যে এইটো আহিব নালাগে, আমি যিদিনা ফৰ্ম দিম সকলো তেওঁলোকে আহিব, সেইদিনাই আহিব। কিন্তু তেওঁলোকৰ এটা আশা থাকে, মানে নেপাওঁ কিজানি এনেকুৱা ধৰণৰ আশা থাকে, সেইকাৰণে আহে। মই ইয়াত যে অভিভাৱকসকল আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? শিৱসাগৰ পুঞ্জান পথ। হয়, কি ক'ব আজি দীঘলীয়া কেতিয়া পৰা শাৰী পাতি? আমি 18 তাৰিখৰ পৰা শাৰী পাতি আছো। আজি বৰ্তমান এই মুহূৰ্তটো আহিছে। স্কুলখন ভাল, পঢ়া শুনাও ভাল শুনিছো, ডিচিপ্লিন, সেই বুলি আহি আহিছো আৰু আমাৰ ছোৱালীজনী দিওঁ বুলি। মই পুঞ্জান পথ। মই দেখুৱাইছো অভিভাৱকসকল আহিছে। আৰু দাদা ক'ৰ পৰা আহিছে? মথাৰাং। হয়, কেতিয়া পৰা আপোনালোকে ৰৈ আছিলে? যোৱাকালিৰ পৰাই আছোঁ আৰু। কালিৰ পৰা? হয়। আজি ফৰ্ম পাম বুলি ভাবিছোঁ আৰু। কি দেখি আহিছে? ভালেই দেখিছোঁ পৰিৱেশটো, আপোনালোকেও সহায় কৰিছে। নহয়, কি আপোনাৰ সন্তানক যে ইয়াতে দিব বিচাৰিলে? হয়, মানে শিক্ষা পদ্ধতিটো ভাল বুলি জানি সেইকাৰণে আগবাঢ়িছোঁ। হয়, মই ইয়াত এগৰাকীয়ে ফৰ্ম লৈছে, তেওঁলোকে অপেক্ষা কৰি আছিলে। মই কেতিয়াৰ পৰা অপেক্ষা কৰিছিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মই জয়সাগৰ জোলাগড়ৰ পৰা আহিছোঁ। ফৰ্মখন ল'লে? প্ৰপত্ৰখন ল'লোঁ। কেতিয়াৰ পৰা আপোনালোকে অপেক্ষা কৰিছে? আমি 18 ফেব্ৰুৱাৰীৰ পৰাই আছোঁ ইয়াতে। 18 ফেব্ৰুৱাৰীৰ পৰা আছোঁ। আৰু আগতো মানে অংগনবাদী কেন্দ্ৰতে মোৰ ছোৱালী ইয়াতে দিয়া আছে। এতিয়া নাৰ্চাৰীলৈ দিবলৈ ফৰ্ম ল'বলৈ আহিছোঁ। 18 ফেব্ৰুৱাৰী। আজি ইয়াত কিমানমান হৈছে এতিয়া? বৰ্তমানতো 100 পাৰ হৈ গ'ল। দেখা যায় যে যথেষ্ট কষ্ট হয়। হয় হয়, বহুত কষ্ট। 3-4 দিন আগৰ পৰা ৰাতিয়ে দিনে থাকে। এই ব্যৱস্থাটো কিবা কৰিব পৰা, সলনি কৰিবলৈ কিবা আহ্বান জনাব নেকি? কিবা বেলেগ উপায় আছে নেকি? আচলতে আমি জনামতে যে স্কুলৰ ফালৰ পৰা ছাৰহঁতে মানে এইদৰে দিনে ৰাতিয়ে লাইন পাতি থাকিবলৈ তেওঁলোকৰ ফালৰ পৰা নকয়। মানে এইখিনি গাৰ্জেনবোৰৰ মাজতে হয় আমাৰ। কিছুমানে ভাবে যে মই আগতীয়াকৈ ল'ম, তেনেকৈ ভাবিয়ে দিনে ৰাতিয়ে লাইন পাতি থকা হয় মানে। কিন্তু ছাৰহঁতৰ ফালৰ পৰা বা স্কুলখনৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা যে লাইন পাতিব লাগিব, ইয়াত 3 দিন অপেক্ষা কৰিব লাগিব, সেয়া কোনো ধৰণৰ নিয়ম বন্ধা নাই। সলনি কৰিলে কিবা সুবিধা হ'ব নেকি? হয় হয়, সুবিধাটো হ'বই দিয়কচোন। প্ৰত্যেকৰে নিজৰ নিজৰ সমস্যা থাকে। আজি মোৰ ঘৰত মোৰ ছোৱালীৰ গা বেয়া, মোৰ মা দেউতা দুয়োজনেই অসুস্থ। তেনেকুৱা পৰিৱেশত ধৰক ৰাতিও এৰি থৈ ইয়াত আহিবলগীয়া হৈছে, 12টা বজাত আহিবলগীয়া হৈছে। সেইখিনি ফালৰ পৰা আচলতে কোনোবাই পাৰিছে, কোনোবাই পৰা নাই। তো তেনেকুৱা ক্ষেত্ৰত অসুবিধা হয়। সেইকাৰণে মানে চবৰে গাৰ্জেনবোৰৰ মাজত বুজাবুজি এটা হ'লে ভাল হয় আৰু।
বাকী কি দেখি আপুনি ইয়াত কি দেখি মানে প্ৰথমতে কওঁ যে আমাৰ লক্ষীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটো বহুত ভাল। বৰ্তমান সময়ত আমি সকলোৱে দেখোঁ যে অসমীয়া মাধ্যমৰ বিদ্যালয় বুলি ক'লে মানে মানুহবোৰ পাছ হুকি যায়, নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াবলৈ যায়, কিন্তু আমাৰতো মাতৃভাষা অসমীয়াই হয়। আৰু এই স্কুলখনৰ শিক্ষা ব্যৱস্থাটো বহুত মানে ভাল আৰু বহুত কঠোৰ, সেইকাৰণে আহিছোঁ আৰু ছোৱালীজনীক এডমিশ্যন দিবলৈ বুলি। মই এয়া দেখুৱাইছোঁ পৰিৱেশ বৰ্তমান আজি মই দেখুৱাইছোঁ পৰিৱেশ এয়া লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱনলৈ এই ধৰণে অভিভাৱকসকল আহিছে নিজৰ সন্তানক ইয়াত যাতে পঢ়াব পাৰে প্ৰাক প্ৰাথমিকৰ পৰা, তাৰ বাবে প্ৰপত্ৰ সংগ্ৰহৰ বাবে আহিছে। 100খন আসন আছে আৰু যি সময়ত আচলতে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় ইখনৰ পিছত সিখনকৈ বন্ধ হৈছে ছাত্ৰ ছাত্ৰীৰ অভাৱত, তেনে সময়ত এনেধৰণে এটা শাৰী দেখিলে স্বাভাৱিকতে সকলোৰে ভাল লাগে। আৰু ইয়াৰ কাৰণ কি ইতিমধ্যেই কৈছে, অনাগত দিনত যাতে আন বিদ্যালয়বিলাকতো এনেধৰণৰ পৰিৱেশ দেখা যায়, অভিভাৱকসকল আহে সন্তানক অসমীয়া মাধ্যমত চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ, সেয়াই কিন্তু সকলোৱে তাৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰিবলৈ এনেধৰণৰ শিক্ষা পদ্ধতি আগুৱাই নিবলৈ সেয়া বহুতেই বিচাৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।